নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল পুনৰবাৰ সকলোকে আমাৰ গেব এডুকেশ্যন চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিম ষষ্ঠ শ্ৰেণীৰ সমাজ বিচিত্ৰ পাঠ্যপুথিৰ ৫ নম্বৰ অধ্যায় ভাৰত পৰিচয় আৰু ভৌগোলিক বৈশিষ্ট্য এই পাঠটিৰ সম্পূৰ্ণ প্ৰশ্ন উত্তৰসমূহ। গতিকে তোমালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ শেষৰলৈকে চাই যাবা। এতিয়া চাওঁ আহা আমি প্ৰশ্ন উত্তৰসমূহ। প্ৰথমে তোমালোকৰ ইয়াত অনুশীলনী ১ত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। এতিয়া প্ৰথমটো হৈছে ভাৰতৰ মুঠ মাটিকালি কিমান? উত্তৰত লিখিবা ভাৰতৰ মুঠ মাটিকালি হৈছে ৩২,৮৭,৭৮২ বৰ্গ কিলোমিটাৰ। খটো হৈছে ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম কি? উত্তৰ লিখিবা ভাৰত আৰু শ্ৰীলংকাক পৃথক কৰা প্ৰণালীটোৰ নাম হৈছে পক প্ৰণালী। গটো হৈছে ভাৰতবৰ্ষৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম কি? উত্তৰ লিখিবা ভাৰতৰ মাজভাগত অৱস্থিত পৰ্বতখনৰ নাম হৈছে বিন্ধ্য পৰ্বত। এই বিন্ধ্য পৰ্বতখন ভাৰতৰ মাজভাগতে আছে। ঘ নম্বৰটো হৈছে উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা কি? উত্তৰত লিখিবা বিন্ধ্য পৰ্বতক উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ সীমা বুলি ধৰা হয়। এতিয়া অংগ নম্বৰটো চোৱা এখন দেশৰ চাৰিসীমা বুলিলে কি বুজা? উত্তৰ লিখিবা পৃথিৱীৰ প্ৰতিখন দেশৰে নিজৰ সীমা থাকে আৰু দেশৰ সীমাত অন্য দেশ সাগৰ মহাসাগৰ বা পৰ্বত পাহাৰ আদি থাকিব পাৰে আৰু দেশ এখনৰ চাৰিও দিশে অৰ্থাৎ দেশখনৰ ৰাজনৈতিক সীমাত থকা দেশ বা ভূ প্ৰকৃতিবোৰক এখন দেশৰ চাৰিসীমা বুলি কোৱা হয়। এতিয়া ২ নম্বৰটো চাওঁ আহা ভাৰতৰ চাৰিসীমাত কি কি আছে লিখা। ভাৰতৰ চাৰিসীমাতনো কি কি আছে আমি লিখিব লাগে। উত্তৰ লিখিবা ভাৰতৰ উত্তৰ সীমাত আছে চীন নেপাল আৰু ভূটান। তোমালোকে মেপখন চালেও গম পাবা। আৰু উত্তৰ পশ্চিমে আছে আফগানিস্তান আৰু পাকিস্তান আৰু পূব সীমাত আছে বাংলাদেশ আৰু ম্যানমাৰ আৰু লগতে বংগোপসাগৰ। দক্ষিণে আছে দ্বীপৰাষ্ট্ৰ শ্ৰীলংকা আৰু ভাৰত মহাসাগৰ আৰু শ্ৰীলংকাক মান্নাৰ উপসাগৰ আৰু পক প্ৰণালীয়ে ভাৰতৰ পৰা পৃথক কৰিছে আৰু ভাৰতৰ পশ্চিম ফালে আছে আৰৱ সাগৰ। এইটো হৈছে ভাৰতৰ চাৰিসীমা। তাৰপিছতে অনুশীলনী ২ৰ প্ৰশ্ন উত্তৰসমূহ চাওঁ আহা। এতিয়া প্ৰথমটোত দিছে ভাৰতৰ সীমাৰ প্ৰাচীৰ কি? তোমালোকে উত্তৰ লিখিবা ভাৰতৰ সীমাৰ প্ৰাচীৰ হৈছে হিমালয় পৰ্বত। হিমালয় পৰ্বতেই হৈছে কি ভাৰতৰ সীমাৰ প্ৰাচীৰ। এতিয়া খটো চোৱা ভাৰতৰ দুখন বন্দৰ নগৰৰ নাম লিখা। এতিয়া ভাৰতবৰ্ষৰ দুখন বন্দৰ নগৰ হৈছে মুম্বাই আৰু চেন্নাই। গটো চোৱা ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি কি? উত্তৰ লিখিবা মৎস্যবৃত্তি অৰ্থাৎ মাছ ধৰা বৃত্তি। এই বৃত্তিটোৱে হৈছে ভাৰতৰ উপকূলীয় অঞ্চলত বাস কৰা লোকসকলৰ প্ৰধান বৃত্তি। তাৰপিছতে ঘৰটো চোৱা জাৰুৱাসকলে ক'ত বাস কৰে? এতিয়া উত্তৰ লিখিবা জাৰুৱাসকলে আন্দামান দ্বীপপুঞ্জত বাস কৰে। তাৰপিছতে ২ নম্বৰ প্ৰশ্নটোত দিছে চমুটোকা লিখা। প্ৰথমটো হৈছে উত্তৰৰ পাৰ্বত্য অঞ্চল। এতিয়া উত্তৰ লিখিবা হিমালয় পৰ্বতমালা আৰু ইয়াৰ লগত লাগি থকা সৰু বৰ পৰ্বত পাহাৰেৰে উত্তৰ পাৰ্বত্য অঞ্চল গঠিত আৰু হিমালয় পৰ্বতক ভাৰতৰ সীমাৰ প্ৰাচীৰ বুলিও কোৱা হয়। পূবা পশ্চিমাকৈ বা দীঘলীয়াকৈ উচ্চতাৰ ভিত্তিত হিমালয় পৰ্বতক ৩ শ্ৰেণীত ভাগ কৰা হয়। সেইকেইটা হৈছে উচ্চ হিমালয় নিম্ন হিমালয় আৰু বহি হিমালয় আৰু পৃথিৱীৰ উচ্চতম শৃংগ মাউণ্ট এভাৰেষ্ট উচ্চ হিমালয়ৰ অন্তৰ্গত আৰু এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ৬,০০০ মিটাৰ হ'ব আৰু ই বছৰৰ ১২ মাহ বৰফেৰে ঢাক খাই থাকে। আকৌ আনহাতে বেছিভাগ জনজাত পৰ্যটন ক্ষেত্ৰ নিম্ন হিমালয়ৰ অন্তৰ্গত। বেছিভাগ জনজাতিয়ে পৰ্যটন ক্ষেত্ৰ নিম্ন হিমালয়ৰে অন্তৰ্গত আৰু এই অঞ্চলৰ গড় উচ্চতা প্ৰায় ৪৫০ মিটাৰ আৰু বহি হিমালয়ৰ গড় উচ্চতা প্ৰায় ১২০০ মিটাৰ। তাৰপিছতে খটো চোৱা উত্তৰ সমভূমি অঞ্চল। এতিয়া তাত লিখিবা হিমালয়ৰ পাদদেশ আৰু দাক্ষিণাত্য মালভূমিৰ মাজত অৱস্থিত প্ৰায় ২৪০০ কিলোমিটাৰ দীঘল আৰু ৯৫০ৰ পৰা ৩০০ কিলোমিটাৰ বহল সমতল অঞ্চলটোকে কি কোৱা হয় উত্তৰ ভাৰতৰ সমভূমি অঞ্চল বুলি কোৱা হয়। আৰু উত্তৰ ভাৰতৰ এই সমভূমি অংশক প্ৰধানকৈ ৩টা ভাগত ভাগ কৰিব পাৰি। সেইকেইটা হৈছে পশ্চিমৰ পঞ্জাৱ হাৰিয়ানা সমতল, মধ্যভাগৰ গংগা যমুনা সমভূমি আৰু তৃতীয়তে পূবৰ ব্ৰহ্মপুত্ৰ উপত্যকা। এই ৩টা ভাগত ভগাব পাৰি। তাৰপিছতে লিখিবা ভাৰতৰ সমভূমি অঞ্চল সিন্ধু নদীৰ উপনৈ চেনাব চন্দ্ৰভাগা জিলাম ৰবি বিয়াছ আৰু চাটলেছ ইয়াৰ লগতে গংগা যমুনা আৰু ব্ৰহ্মপুত্ৰ উপত্যকাৰ পলসুৱা মাটিৰে গঠিত। তাৰপিছতে গটোত দিছে দাক্ষিণাত্য মালভূমি অঞ্চল। ইয়াত লিখিবা উত্তৰত গংগা সমভূমিৰ
দক্ষিণে অৱস্থিত আৰৱ সাগৰ আৰু বংগোপসাগৰৰ মাজৰ তিনিকোণীয়া ভূভাগকেই দাক্ষিণাত্য মালভূমি অঞ্চল বুলি কোৱা হয়। আৰু এই মালভূমিৰ তিনিও দিশে সাগৰ মহাসাগৰ থকাৰ বাবে ইয়াক দ্বীপ মালভূমি বুলিও জনা যায়। আৰু নৰ্মদা নদীয়ে এই মালভূমি অঞ্চলক দুটা ভাগত ভাগ কৰিছে, এফালে দাক্ষিণাত্য মালভূমি আৰু আনটোফালক মধ্য ভাৰতৰ উচ্চভূমি অঞ্চল বুলি কোৱা হয়। আৰু দাক্ষিণাত্য মালভূমিৰ উত্তৰ অংশত পশ্চিমৰ পৰা পূবলৈ যথাক্ৰমে আৰাৱলী, বিন্ধ্য, সাতপুৰা, মহাদেৱ, মহাকাল আৰু ৰাজমহল পাহাৰ অৱস্থিত হয়। আৰু এই অঞ্চলৰ উল্লেখযোগ্য নদীকেইখন হৈছে গোদাবৰী, কাবেৰী, তুংগভদ্ৰা আৰু কৃষ্ণা। এই নদীকেইখনৰ নাম তোমালোকে মনত ৰাখিবা, য'ত নেকি দাক্ষিণাত্য মালভূমি অঞ্চলত আছে। তাৰপিছতো হৈছে ঘ নম্বৰটো উপকূলীয় নিম্নভূমি অঞ্চল। তই লিখিবা ভাৰতৰ এক বৃহৎ অঞ্চল সাগৰ মহাসাগৰে আগুৰি আছে আৰু দেশখনৰ উপকূলীয় নিম্নভূমি অঞ্চলটোৰ পূব দিশত আছে বংগোপসাগৰ আৰু পশ্চিমে পশ্চিমঘাট পৰ্বতৰ গাতে লাগি আছে আৰৱ সাগৰ আৰু দেশখনৰ দক্ষিণ দিশে আছে ভাৰত মহাসাগৰ। এতিয়া সাগৰ মহাসাগৰে চুই থকা দেশৰ এই উপকূল অঞ্চলটো যথেষ্ট দীঘল হয় আৰু ভাৰতৰ উপকূলীয় অঞ্চলক অংশ বিশেষে বেলেগ বেলেগ নামেৰে জনা যায়। যেনে উৰিষ্যাৰ অন্তৰ্গত অঞ্চলক উৎকল উপকূল, কেৰেলাৰ অন্তৰ্গত অঞ্চলক মালাবাৰ উপকূল আৰু বৰ্তমান কোৰমণ্ডল আদি। গতিকে এইখিনিয়ে আছিল তোমালোকৰ আজিৰ অধ্যায়টোৰ প্ৰশ্নৰ উত্তৰসমূহ। ছাত্ৰ ছাত্ৰীসকল, ইয়াৰ উপৰিও যদি তোমালোকে অন্য ছাবজেক্টসমূহৰ কুৱেশ্যন আনচাৰসমূহ বিচাৰিছা তেন্তে আমাৰ চেনেলত দিয়া আছে, তোমালোকে চাব পাৰিবা।